हेलो गाइस जो तो के जोहार सपड़ा उडुक कनाले बोले धुती को बांधे कदी मेरन धन्नो हन उई मिसाव तलिंग चला बोले गुड़गुड़ा होते और बाकी वीडियो तो हाँ हांडे के संकन करे के नेलोआ सानतार समाज हारामा बुरुमा सानतार समाज हारामा बुरुमा अलचिकी अकोया सिदोकानो अकोयन सिदोकानो जीतकार रघुनाथ मुर्मू जीतकार सिदोकानो जीतकार We want ST. We want ST. We want ST. No ST, no rest. No ST, no rest. No ST, no rest. We want land patta. We want land patta. We want land patta. We want ST. We want ST. As so long live. As so long live. माननीय मुख्यमंत्री ताले एटू मैं प्रेरण কৰিবলৈ লাগে আমি আজিয়ে প্ৰেৰণ কৰিম আৰু ৰিগাৰ্ডিং আৰু আপোনালোকৰ আমাৰ তেওঁ যেনেকৈ ক'লে যে ইয়াত আপোনালোকৰ যিমানখিনি জনআবাদী আছে চবকে ভাল কৰিবলৈ আমি যিমান পাৰোঁ আমি পাব্লিকক ছাৰ্ভিচ দিবলৈ কাৰণে চেষ্টা কৰোঁ আৰু গভৰ্ণমেণ্টৰ যোনটো মেণ্ডেট আছে আমি মেণ্ডেট ফ'ল' কৰোঁ গভৰ্ণমেণ্ট মেণ্ডেট ইজ টু প্ৰভাইড ছাৰ্ভিচ টু এভৰিৱান ইৰেছপেক্টিভ অফ এনিথিং তো আপোনালোকে যদি কিবা কাম থাকে তে ডি চি অফিচত আহিব ডি চি ছাৰ থাকে ডি চি ছাৰ নাথাকিলেও মই থাকোঁ তেতিয়াহ'লে মোক পাব আপোনালোকৰ যিমান কাম কৰিবলৈ পাৰোঁ আমি মানে ধন্যবাদ आंदोलन में ना नवा आंदोलन पे चले ना जे आस में ना दाराई कान समय रे सान्ताल जेता मेटे मौज समय हिजुआ আমি দিম গতিকে চাওতাল জনগোষ্ঠী শান্তিপ্ৰিয় জনগোষ্ঠীক আপোনালোকে অশান্তিলৈ সৃষ্টি কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব ইয়া চাওতাল ছাত্ৰ সন্থাৰ স্পষ্ট কথা পৰৱৰ্তী সময়ত আজি আমি দেখিবলৈ পাইছো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যি চাহ জনগোষ্ঠী সংগঠনসমূহ আছে চাহ জনগোষ্ঠী সংগঠনসমূহৰ লগত আজি তেওঁলোকে আলোচনাত বহিব গতিকে অসম চৰকাৰক আমি সকীয়াই দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছো যে অসমত বসবাস কৰা চাওতালসকলক যাতে তেওঁলোকে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ নকৰে এয়া আমাৰ শেষ সকীয়নি চাওতালসকলক চাওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক চাওতালসকলৰ কলা সংস্কৃতিক আপোনালোকে বশ কৰিবলৈ চেষ্টা নকৰিব চাওতালসকলৰ যি ৰীতি নীতি আছে সাজ পোছাক আছে নিজস্ব ভাষা সংস্কৃতি আছে এইখিনিক যাতে আপোনালোকে চাহ জনগোষ্ঠীৰ লগত ভাঙৰি আমাৰ সংস্কৃতিক যাতে আপোনালোকে শেষ কৰিব নোৱাৰে শেষ কৰিবলৈ আমি নিদিওঁ এইটো আমাৰ স্পষ্ট কথা আমি গৌৰৱেৰে কওঁ যে আজি ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক যিগৰাকীক আমি ৰাষ্ট্ৰপতি সন্মানীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী এগৰাকী আদিবাসী মূলৰ চাওতাল জনগোষ্ঠীৰ মহিলা আজি ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসনত বহি আছে আৰু সেই জনগোষ্ঠীৰ আজি অসমত বসবাস কৰা আমাৰ ঠাল ঠেঙুলিসকলক চাওতালসকলক আজি অসম চৰকাৰে কি ৰাজনৈতিক চক্ৰত পেলাই পিনি তেওঁলোকক নিজৰ অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে এইটো আমি লজ্জাবোধ কৰিছো অসম চৰকাৰক আমি বাৰম্বাৰ কৈ থকাৰ পিছতো তেওঁলোকে চাওতাল জনগোষ্ঠীক তেওঁলোকৰ ন্যায় তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে চাওতালসকলৰ যি ৰীতি নীতি আছে চাওতালসকলৰ যি সংস্কৃতি আছে এই সংস্কৃতিসমূহ আপোনালোকে শেষ কৰিবলৈ চেষ্টা নকৰিব গতিকে চাওতালসকলক চাওতাল হিচাপে জীয়াই থাকিবলৈ দি চাওতালসকলৰ যি অধিকাৰ আছে চাওতালসকলৰ যি সাংবিধানিক অধিকাৰ জনজাতিকৰণ অধিকাৰ এই জনজাতিকৰণ অধিকাৰৰ পৰা আপোনালোকে বঞ্চিত নকৰিব আৰু অসমত থকা বিভিন্ন সময়ত আমি দেখিছো বিভিন্ন দল সংগঠনবিলাকেও কেতিয়াবা কয় যে এওঁলোক বহিৰাগত এওঁলোকে অসমত আহি জনজাতিকৰণ বিচাৰি আছে এওঁলোকে পাব নালাগে গতিকে এই মঞ্চৰ পৰা তেওঁলোকক সকীয়াই দিছো যে চাওতালসকলৰ ইতিহাস আছে আমি 200 বছৰীয়া ইতিহাসৰ লগত জীয়াই থকা মানুহ নহয় চাওতালসকলৰ বহু পুৰণি 5000 বছৰৰ ইতিহাস আছে আপোনালোকক মই কৈছো আপোনালোকে যদি চাওতাল জনগোষ্ঠীৰ ইতিহাস পঢ়ে ডক্টৰ বাণীকান্ত দেৱৰ কাকত তেখেতৰ যি গ্ৰন্থ আছে সেই গ্ৰন্থসমূহ আপোনালোকে অধ্যয়ন কৰক দীনেশ বৈশ্যন নিচিনা সাহিত্যিক এজনে তেওঁ যিসমূহ গ্ৰন্থ প্ৰকাশ কৰিছে সেই গ্ৰন্থসমূহ আপোনালোকে অধ্যয়ন কৰক সেই গ্ৰন্থসমূহত স্পষ্টকৈ লিখা আছে চাওতাল জনগোষ্ঠীৰ ইতিহাস
সাঁওতাল জনগোষ্ঠী ইতিহাসৰ কথাসমূহ আপোনালোকক খুব ধুনীয়াকৈ আমাৰ মাজত উপস্থিত থকা সদৌ চন্দ্ৰ সৎপন্থৰ সাধাৰণ সম্পাদক দীপাংকৰ কৌশিক হেমব্ৰম আমাৰ মাজত উপস্থিত আছে, তেখেতে খুব ধুনীয়াকৈ আপোনালোকক ক'ব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, চাওতালসকলৰ ইতিহাসৰ বিষয়ে ক'বলৈ যোৱাৰ আগমুহূৰ্তত কিন্তু চাওতালসকলৰ যি ইতিহাস আছে সেই ইতিহাসসমূহ আপোনালোকে অধ্যয়ন কৰি লওক, তাৰপিছত চাওতালৰ কথাখিনি আপোনালোকে ক'ব। তো তিহিন আবো চৌরাউকান আবো তিহিন কয় ফুর্তিতে পাবন হে কেনা ফুর্তিতে হে কেনা বঞ্চতা আবো তিহিন ফুর্তিতে কয় পাবন হে কেনা আবো তিহিন নিজেরা হক আইদারি নাম কারণতে তিহিন অডং হে কেনা বন আবো ন লজাও না কথা যেটা সময় নাকি ভারতবর্ষ স্বাধীন হইলে না ওরা স্বাধীন হুই সময় আবার জনজাতি তাহলে হকটা তো প্রথম মুখ্যমন্ত্রী তাই নাই গোপীনাথ বরদলৈ দিন নক যুদ্ধ কাটাও চাপাই না অনাম আবো তালারে আবোকে গাদ্দার কাবো না কো আবোকে গাদ্দার কাবো না কো ওনার লগে লগেতে চা জনগোষ্ঠীর কিছুমান নেতা উनको চা জনগোষ্ঠী লাগাতে আবোকে আদার দোকাতে আবো কলা সংস্কৃতি চাবা লাগি বুঝাইত কানা আর চা জনগোষ্ঠী লাগাতে যখন দাঁড়ি আবো পাবো নডং হিজুয়া তখন দাঁড়ি আবো হক আর নল hok aro aidari rena jako dabi sakam mena jako abo praipo mena onago praipo ko abo bonchit bon tahena gotike node khoi salam kage inga joharing chalape kana